আমি মানে এয়া লাওখোৱা অভয়াৰণ্যৰ ভিতৰত ফিচাৰী এণ্ড ফাৰ্মিং সোসাইটি বুলি এটা মানে হেৰি আছে, সোসাইটি আছে। তাৰ ভিতৰত আমাৰ এই মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিও আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে উচ্ছেদ কৰি আছে। সিহঁতৰ উচ্ছেদ কৰিছে, সেইটো আমি ভাল পাইছো, মানে ফৰেষ্ট ডিপাৰ্টমেণ্টক ভাল পাইছো। কিন্তু আমাৰ মাটিখিনি যিহেতুকে বাহিৰা মানুহবিলাকে কমেণ্ট কৰি আছে বোলে এইবিলাক মাটি বোলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি, এইখিনিও ভাঙিব লাগে, ফিচাৰীখিনি ভাঙিব লাগে। ফিচাৰী এণ্ড ফাৰ্মিং সোসাইটি বুলি যেতিয়া নামকৰণ হৈছে, এইটো বহুত 1956 চনৰ পৰা আমি খাই আছো। তাৰ ভিতৰত মানে কোনো অসুবিধা নাই। আমি সমিল মিলেৰে সকলো সমাজুৱাই মিলি খাই আছো। সিহঁতে কৈ আছে বোলে এইটো বোলে মানে ডিপাৰ্টমেণ্টৰ একাংশ কৃষকে বিভিন্ন ধৰণৰ কৃষকে হয় অভিযোগ কৰিছে, 2000 টকা দিছে, এইটো এইবিলাক মানে ভুৱা প্ৰচাৰ, এইবিলাকো আমাৰ সমজুৱা নহয়। এইটো ভুৱা প্ৰচাৰ, এইটো কোনো কাৰো পৰা পইচা লোৱা নাই। ইয়াত সমজুৱা বহুত সমজুৱা আছে, আপোনালোকক সুধি চাওক। 1 পইচা দিয়া নাই, 1 পইচা দিয়া নাই, সমজুৱাই 1 পইচা দিয়া নাই। যদি 1250 বিঘা মাটি আছে, 50 বিঘা মাটি আছে আমাৰ পাৰ্টিৰ পৰা। উচ্ছেদ চলিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি, ফৰেষ্ট বাগান মাটি, অবৈধ বেদখল আছে, এইবিলাকত উচ্ছেদ চলি আছে। ফাৰ্মিং সোসাইটিৰ নামত যে মাটি আছে, তাৰ ডকুমেণ্টছ কি আছে? ডকুমেণ্টছ আছে, হাইকোৰ্টৰ আছে, সুপ্ৰিম কোৰ্টৰ আছে। আমি ডকুমেণ্টছখিনি আপোনালোকক ছাবমিট কৰিলো, আপোনালোকে অৱগত কৰাব উপৰোক্তসকলক। সেইখিনিয়ে আমাৰ কথা। 1250 বিঘা। এয়া লাওখোৱা অভয়াৰণ্যৰ ভিতৰতে আছে। খৰণলৈ আহে পাই আছে, পশ্চিম চিংমাৰী খৰণলৈ আহে পাই।